উঠিছিল কোনখন যুদ্ধৰ ওপৰত নিৰ্মিত এই চিনেমাখন 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন হ'ল যিটো আমি গীত শুনিলো গীতটোৰ লিখকগৰাকী কোন কোনে লিখিছে আগতে মহিলাখিনি কোনোবাই পাৰিব নেকি কোনখন যুদ্ধ মোটামুটি ক্লু এটা আছিলে আৰম্ভতে ক্লু এটা আছিলে মহিলা শিশু কোনখন যুদ্ধ 1 নম্বৰ এপিনে এখন হাত দেখিছো মহিলা এগৰাকী পিছপিনে মাইকটো ভাৰত আৰু চীন আৰু কবিগৰাকী কোনগৰাকী ব্যক্তিয়ে লিখিছিল সেইটো নেজানো এইপিনে পিছপিনে আৰু এই মহিলা এগৰাকী এইপিনে আছে এইপিনে স্বাধীনতা দিৱস ন কি ক'লে ইণ্ডো চাইনা 1962 নহয় নাই স্বাধীনতা দিৱস নহয় এই পিছপিনে হাত দাঙিছে পিছপিনে এই মহিলাগৰাকী কবি প্ৰদীপ আৰু যুদ্ধ কি যুদ্ধৰ ওপৰত ভাৰত আৰু চীনৰ যুদ্ধ চাগে এইটো কনফাৰ্ম নহয় ভাৰত চীন বুলি ক'লে এবাৰ ইণ্ডো চাইনা ভাৰত চীন একে হয় ক'লে আহিছিলে প্ৰথমতে আহিছিলে ক্লুটো তাত আছিলে গানটোতে ভালদৰে চাব লাগে সেইকাৰণে কুইজ কৰিলে আমি একেবাৰে আৰম্ভৰ পৰা শেষলৈকে চাওঁ বহুত কুইজাৰ আছে এই আমাৰ হীৰণদা আছে পাৰিব নেকি কোনখন যুদ্ধ 1965 ইণ্ডিয়া আৰু পাকিস্তান একেবাৰে শুদ্ধ উত্তৰ কবি প্ৰতিভাৰ কাৰণে তেওঁ এটা পুৰস্কাৰ পাব আৰু তেওঁ এটা পুৰস্কাৰ পাব তেওঁক চিনি পাম আৰু নামটো পৰিস্মিতা ভৰদ্বাজ এটা কবি প্ৰতিভাৰ কাৰণে তেওঁ নামটো সোণালিকা বৈশ্য